আমার ফুয়ার 5 মাসের বাচ্চা আদ্যনালি কিতা হইয়া বসে গেছে। ডাক্তার কইছেন 1.5 লাখ টাকা লাগবে অপারেশন করাইতে। আমি বাড়ির মাটি বন্ধ দিয়া লইয়া আসলাম। বদরুদ্দিন সাহেব কইছেন আমারে ফিরে হরিয়া দিবা। উচুপি উঠিল মাতৃ। দেৱশিশু আতিক আব্ৰাই মৃত্যুৰ সৈতে দিছে যুঁজ। আমার বাচ্চার খাদ্যনালি জামাইয়া বসে গেছে। ডাক্তার অপারেশন করিয়া দিছে। 5 মহীয়া আতিক আব্ৰাৰ জীৱন ৰক্ষাৰ বাবে পিতৃয়ে ঘৰৰ ভেটি মাটিও দিছিল বন্ধকত। আমার নাম জমিরুদ্দিন। আমার 5 মাসের সৰুতা খাদ্যনালী ফসি গেছিল। বাড়ির মাটি বন্ধ দিয়া লৈ আহিলাম হাম হস্পিটেলত। চিকিৎসা ব্যয় বহন কৰিব নোৱাৰি উচুপিছিল অসহায় পিতৃ মাতৃ। এই সংকটৰ সময়তে মানৱতাৰ হাত আগবঢ়ালে আজমল পৰিয়ালে। আজমল গ্ৰুপ অফ কোম্পানীৰ মুৰব্বী আমিৰুদ্দিন আজমল, মৌলানা বদৰুদ্দিন আজমল আৰু চিৰাজুদ্দিন আজমলে খবৰ পোৱা মাত্ৰকে 5 মহীয়া আতিক আব্ৰাৰ চিকিৎসাৰ দায়িত্ব ল'লে। প্ৰায় 2,25,000 টকাৰে সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা কৰাই সুস্থ কৰিলে আব্ৰাৰক। আসসালামু আলাইকুম রহমতুল্লাহ। আমার ফুয়ার 5 মাসের বাচ্চা আদ্যনালি কিতা হইয়া বসে গেছে। ডাক্তার কইছেন 1.5 লাখ টাকা লাগবে অপারেশন করাইতে। আমি বাড়ির মাটি বন্ধ দিয়া লইয়া আসলাম। বদরুদ্দিন সাহেব কইছেন আমারে ফিরে হরিয়া দিবা। ফিরে হরিয়া দিছে। তার লাগি সিরাজউদ্দিন সাহেব লাগি, বদরুদ্দিন সাহেব লাগি, আমরুদ্দিন সাহেব লাগি ধন্যবাদ। আল্লাহ তন্তটা ভালো করবো আমার বাচ্চারা হেল্প করার লাগি। আমার বাচ্চার খাদ্যনালি জামাইয়া বসে গেছে। ডাক্তার অপারেশন করিয়া দিছে। বাড়ি খানো তোমার ছত্রিবাজার খাগড়াবাড়ি। ঘরের মাটি যে বন্ধ আছে ছুটাইছো নি? জয় ছুটাইছে। আজমল সাহেব জয়। কেৱল সেয়াই নহয়, বন্ধকত দিয়া ঘৰৰ ভেটি মাটিখিনিও মুক্ত কৰি দিলে। হাম হস্পিটেলৰ ডিৰেক্টৰ ডক্টৰ ছাইদুল ইছলামৰ নেতৃত্বত দুবাৰকৈ সফল অস্ত্ৰোপচাৰ সম্পন্ন হয়। এতিয়া সম্পূৰ্ণ সুস্থ আব্ৰাৰ। শিশুটি সুস্থ হোৱাৰ পাছতে কান্দি কান্দি আশীৰ্বাদ দিয়ে অসহায় মাতৃয়ে। মানৱতাৰ এনে উদাহৰণে আজিও আশাৰ পোহৰ দেখুৱায়। আমাৰ হস্পিটেলত আতিক আব্ৰাৰ বুলি একেবাৰে কম বয়সীয়া, কিমান আছিলে বয়সটো 5 মাহ। আমাৰ শিশু ৰোগ বিভাগৰ অধীনত ভৰ্তি হৈছিল পেটৰ বিষ লৈ। পিছত আমি পৰীক্ষা নিৰীক্ষা কৰি গম পালো যে এই শিশুটোৰ পেটৰ নাৰী এডালৰ ভিতৰত অন্য এডাল সোমাই গৈছে। যাক আমি আমাৰ মেডিকেল লেংগুৱেজত ইণ্টাৰচাচেপশ্যন বুলি কওঁ। এই ইণ্টাৰচাচেপশ্যন হৈ পেলাই পেটৰ নাৰীৰ এটা অংশ মৰি গৈছে, ডিভাস্কুলাৰাইজড হৈ গৈছে, যিটো আমাৰ সহজ ভাষাত সেই অংশটো বাচি থকা নাই, মৰি গৈছে। তেনেকুৱা এটা অৱস্থালৈকে আহে আৰু তাৰ ইমাৰ্জেঞ্চি চাৰ্জাৰীৰ প্ৰয়োজন হয়। কিন্তু ঘৰৰ মানুহে চাৰ্জাৰী কৰিবলৈ ৰিলাক্টেণ্ট বা বেছি আগবাঢ়ি অহা নাই। এইটো দেখি আমি যেতিয়া খা খবৰ কৰিলো তেতিয়া গম পালো যে তেওঁলোক অতিশয় দুখীয়া পৰিয়ালৰ ল'ৰা মানুহ, তেওঁলোকে পইচা পাতি যোগাৰ কৰিব পৰা নাই। এই কথাটো আমাৰ ট্ৰাষ্টিসকলৰ ওচৰলৈকে গ'ল। বিশেষকৈ আমাৰ জ্যেষ্ঠ ট্ৰাষ্টি আমাৰ শ্ৰদ্ধাৰ আমিৰুদ্দিন আজমল তেখেতৰ ওচৰলৈকে এই খবৰটো যোৱাৰ পাছত আমি সকলোৱে লগ লাগি এটা সিদ্ধান্ত ললো যে যিহেতু তেওঁলোক অতি দুখীয়া পৰিয়ালৰ, গতিকে আমি সম্পূৰ্ণ বিনামূলীয়াভাৱে চিকিৎসা কৰি অপাৰেশ্যন কৰি এই শিশুটোক আমি বচাবলৈ চেষ্টা কৰিম। আৰু সেইমতে আমি শিশুটোৰ অপাৰেশ্যন কৰিলো। পেটৰ নাৰী এডোখৰ কাটি পেলোৱা হ'ল, কাটি পেলাই আকৌ জোৰা লগোৱা হ'ল। অত্যন্ত জটিল অপাৰেশ্যন, যিহেতু শিশুটোৰ বয়স মাত্ৰ 5 মাহ। শিশুটোৱে ৰিকভাৰী হৈছিলে, কিন্তু আকৌ খুব কাহ হ'ল, ইনফেকশ্যন হ'ল, আৰু এনেকুৱা ইনফেকশ্যন যে কোনো ধৰণৰ এণ্টিবায়টিকে কাম নকৰে। শেষত শিশুটোৰ পেটত আকৌ অকণমান পানী জমা হোৱা বুলি আমি গম পালো। দ্বিতীয়বাৰৰ কাৰণে আমি আকৌ অস্ত্ৰোপচাৰ কৰি তেওঁৰ পেটৰ ভিতৰত যিখিনি ময়লা পাতি আছিল বা পানী জমা আছিল গোটেইখিনি আমি চাফা কৰি পেলাই আকৌ অপাৰেশ্যন কৰি লওঁ। আৰু তাৰ পাছত শিশুটো অতিক্ৰমে ভাললৈকে আহে আৰু এটা সময়ত আমি তেওঁক ঘৰত পঠাই দিলো। তাৰপাছত চেকআপতো আহিছে, শিশুটো বৰ্তমান সম্পূৰ্ণ সুস্থ অৱস্থাত আছে। সুখৰ কথা যে আমি এজন দুখীয়া শিশুক, যাৰ মাক দেউতাকে তেওঁক চিকিৎসা কৰিবলৈ অপাৰগ, আমি আমাৰ ট্ৰাষ্টিসকলৰ সৌজন্যতে হওক, তেওঁলোকৰ সহযোগত, আমি ডক্তৰসকলৰ বিনামূলীয়া পৰিশ্ৰমত সেই শিশুটোক আমি সুস্থ কৰি ঘৰলৈ পঠাব পাৰিছো।